আমাৰ আনিনীত প্ৰথমটো ৰাতিপুৱা আৰু ৰাতিপুৱা শুই উঠিয়ে ফাৰ্ষ্ট দেখিছোঁ এইফালে চাওক বগা বগা ফুল ফুলি আছে একদম প্ৰথমতে ভাবিছিলোঁ বৰফ পৰি আছে নেকি গছত কিন্তু নহয় ফুল হয় এইখিনি একচুৱেলি বৰফ পৰি আছে একদম ওপৰত পৰি আছে পাহাৰত তো এইফালে চব উঠিলে ভাৰত কেনেকুৱা ফাৰ্ষ্ট মৰ্ণিং এইটো ঋতু সাৰ পালে সোনকালে খাই পাই মোক হেৰি ইনষ্টাগ্ৰামত ৰিয়েক্ট কৰি আছে ৰাহুল ৰাহুল ফাৰ্ষ্ট মৰ্ণিং কেনেকুৱা এক্সপিৰিয়েঞ্চ এইফালে বৰফ চোৱা গছত বৰফ লাগি আছে গছত বৰফ লাগে ফুল একো নালাগে পাত চাত নালাগে ঐ অঁ কি কৰিছা এইটো অঁ আচ্ছা চ' আজি হৈ গ'ল আমাৰ আনিনীত প্ৰথমটো দিন আৰু এতিয়া আমি ব্ৰুনিৰ ফালে যাব ওলাইছোঁ য'ত চিকু কেম্পটো আছে তো ইয়াৰ পৰা অলমষ্ট 2 আৱাৰ্ছৰ বাট হ'ব কাৰণ যিহেতু ফটো চটো মাৰিবলৈ ৰখি যাব লাগিব আৰু এইফালে চব বাইকবিলাক ৰেডি হৈ আছে এইফালে এইখন ববৰ বাকী ৰাইজ ভিতৰ ওলাই আছে চ' গৈ থাকোঁ তো আজি হ'ল আমাৰ আনিনী ৰাইডৰ 3rd ডে আৰু আনিনীত প্ৰথমটো দিন চ' মই এতিয়া চলাই আছোঁ ৰাহুলৰ ভিষ্টৰ্ম 250খন আৰু বাকী ৰাইজ পিছত আহি আছে মেপত ভুনিটো নোলায় আমি জনক সুধি আহোঁ নি সুধি লওঁ ফটো মাৰা ভাল লাগিছে আমি আহিছিলোঁ এতিয়া চিকু কেম্পলৈ আৰু চিকু কেম্প যোৱাৰ ৰাস্তাতে এটা ধুনীয়া ভিউ দেখি আমি ৰ'ব লগা হ'ল মানে ৰ'বলৈ বাধ্য হৈ গ'লো অলৰেডি আধা ঘণ্টামান হৈ গ'ল সেয়ে আমাৰ ৰাইজে এইফালে ফটো মাৰি আছে আৰু এইফালে আছে উপাসনা কেনেকুৱা লাগিছে জেগাটো আৰু ইয়াত এইফালে এইবোৰ স্ন' পৰি আছে পাহাৰত এইফালে উইণ্টাৰ ছিজনত পূৰা স্ন' বগাই হৈ থাকিব এইখিনি চ' এতিয়া আমি গৈ থাকোঁ চিকু কেম্পলৈ অল ৰাইট ফাইনেলি আই এম বেক টু ম'ট' ভ্লগ কাৰণ মোৰ কেমেৰা চাৰ্জ নাছিলে অলপমান চাৰ্জত দি এতিয়া 50% চাৰ্জ হৈছে তো এতিয়া কেমেৰা অন কৰিছোঁ বহুত টাইমত এটা বস্তু ন'টিছ কৰিছোঁ যেতিয়াই বৰ্ডাৰৰ ফালে গৈ থাকোঁ অৰুণাচলৰ ভিউবোৰ চব চিমিলাৰ হৈ যায় সেইটো লাগিলে দঙেই হওক টাৱাঙেই হওক মেচুকাই হওক চ' এইডোখৰ হৈ গ'ল আছেছ' আপোনালোকে দেখিছে চাগে আনিনী ভিডিঅ' যদি চাইছে আগত আছেছ' বুলি জেগাটো আনিনী চিকু কেম্পলৈ আহোঁতে পায় তো এইটোৱে হৈ গ'ল আৰু ইয়াত প্ৰায়বোৰ চেৰী ফ্লাৱাৰ নে কি নাজানো কিন্তু পিংক কালাৰে পূৰা ভৰ্তি হৈ আছে ফুল গোটেই গছে গছে ব্ৰুনি এইটো হৈ গ'ল ব্ৰুনি ৰাস্তাটো এইডোখৰ পৰা ৰাস্তা মজা ঠেক ৰাস্তা কিন্তু ৰাস্তা ভাল আছে বহুত এতিয়া চলাই মজা লাগিব আৰামত খোজ কঢ়িব
আমি আহি পাইছোঁ বৰ্তমান চিগু কেম্পত বিশেষ একো নাই, জাষ্ট এইখিনি দেখিব পাইছে যেনেকৈ আপোনালোকে ফটো দেখিয়ে থাকে, ফটো ভিডিঅ'ত। এইটো হৈ গ'ল চিগু কেম্প। এইখিনি প্ৰবেবলি অ'পেন হোৱা নাই এতিয়ালৈকে, অ'পেন হোৱা নিচিনা লগা নাই দেখি। কিন্তু এইফালে চাওক ৱাটাৰফল, এইটো এটা ৱাটাৰফল, আকৌ এইটো এটা, আৰু সেইফালেও আছে, গোটেইখন ৱাটাৰফলে ভৰি আছে। আৰু ইয়াত এখন ৰেষ্টুৰেণ্ট আছে, কিবা কিবি মেগি চেগি খাব পাৰে। চ' সেই আৰু বিশেষ একো নাই, জাষ্ট জেগাটো ধুনীয়া হয় দেখিবলৈ। না ৰিজৰ্ট হয় না কিবা হয়, মানে অ'পেন হোৱা নাই ন যিহেতু। চ' সিমানেই। আৰু নেক্সট আমি এতিয়া ব্ৰুণি ফালে যাম, যিমান দূৰ যাবলৈ দিয়ে আমাক। যদি টাইম হয়গৈ, এটা 15 মিনিটৰ ট্ৰেকিং আছে ৱাটাৰফল এটালৈ, তালৈও যামগৈ। তাৰপিছত আকৌ আমি ৰিটাৰ্ণ হ'ম আমাৰ জেগালৈ, মানে আমি য'ত ষ্টে' কৰিছোঁ কাজি ল'বলৈ। আমি অলমষ্ট পাইছোঁহি ব্ৰুণি, আৰু ইয়াৰ পৰা 3 কিলোমিটাৰ দেখাই আছে ব্ৰুণিলৈকে। কিন্তু বহুত বৰষুণ হৈ গ'ল কাৰণে ঠাণ্ডা বাঢ়ি গ'ল এতিয়া। সেইবোৰ বৰফ জমা হৈ আছে নি? এনেকুৱা লাগিছে স্ন'ফল হৈ যাব। এইটো ৱাটাৰফলৰ ফটো দেখিছোঁ আগতে ক'ৰবাত মই। চ' আমি এতিয়া ব্ৰুণিৰ গেটত চেকপোষ্টত এণ্ট্ৰি কৰিলোঁ, এণ্ট্ৰি কৰি অলপ আগলৈ সোমাই আহিছোঁ। আৰ্মিজনে ক'লে যে বিশেষ একো নাই আগত, জাষ্ট 2 কিলোমিটাৰ এনেকুৱা ৰাস্তা আছে, বাছ চাই ৰাখে আগে আছে বোলে। ত' এণ্ট্ৰিটো কৰিব তেতিয়া অলপ আগৰ পৰা চাই আহোঁ কি আছে। দিবাং ৱাইল্ড লাইফ চেঞ্চুৰী হয় গোটেইখন। বিশেষ খাচটো একো দেখা নাই, ছেইম অকল ৰাস্তা আছে, গৈ আছে। আহিলোঁ যেতিয়া চাই যাওঁ আৰু কিনো আছে। ৰাস্তা খতম আৰু একো নাই, এইটোৱে ব্ৰুণি। আচ্ছা, এইটো স্ন'ফলৰ কাৰণে ভাল, মানে স্ন'ফল হয়। সেইকাৰণে জেগাটো ফেমাছ। লাষ্ট আৰু ফটো এখন মাৰি যাওঁগৈ এইখিনি। আচ্ছা, এই চাইনা কানেকশ্যন নাই মানে ইয়াত। ফটোখন চাইনা যাব পাৰে, ৰাস্তা বনাব লাগিব। এই ৰাস্তা বনাব চাগে দেই, গছ চছ কাটিছে। একদম ইণ্ডিয়াৰ লাষ্টত এতিয়া। এইবোৰতো এনেকেই বনাইছে, কাটি কাটি। যাওঁ ন, ফটোখন মাৰো। ব্ৰুণি হৈ গ'ল একেবাৰে লাষ্টৰ পইণ্টটো। এইফালে আহি এইখিনিতে ৰাস্তাটো খতম, ৰাস্তা খতম এইখন। আগলৈ একো নাই, এইফালে ৰাস্তা নাই আৰু যদি বনাব চাগে, ৰাস্তা খতম।